ঘৰৰ আপুনি কোন দিশত ৰাখিব লাফিং বুদ্ধ মূৰ্তি, সঠিক দিশত ৰাখিলেহে আপুনি ঘৰলৈ আহিব আপোনাৰ শান্তি। লাফিং বুদ্ধ উপহাৰ হিচাপে পোৱাটো এটা শুভ বুলি মনা হয়, কিন্তু আপুনি লাফিং বুদ্ধাৰ ঘৰত ৰাখিলে সঁচাকৈ ইতিবাচক প্ৰভাৱ পৰেনে? শাস্ত্ৰমতে আপোনাক কি কয় তাকে জানো আহকচোন। ভাৰতীয় সংস্কৃতিত আপোনাৰ বাস্তুশাস্ত্ৰক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। চীনৰ সভ্যতাত ফেংচুইঙক আপোনাক গুৰুত্ব দিয়া হয়। আজিকালি ফেংচুইঙৰ লগত জড়িত বস্তু ভাৰতীয় বজাৰতো পোৱা যায়। তেনেকুৱা এটা হৈছে আমাৰ লাফিং বুদ্ধ। লাফিং বুদ্ধই সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনে বুলি এটা বিশ্বাস আছে। লাফিং বুদ্ধক উপহাৰ হিচাপে পোৱাটো এটা শুভ হয়, কিন্তু লাফিং বুদ্ধ আপুনি ঘৰত ক'ত ৰাখিব বা সঁচাকৈ ৰাখিলে ইতিবাচক প্ৰভাৱ পৰেনে? বাস্তুশাস্ত্ৰৰ দ্বাৰা ফেংচুইঙতো বহুত বস্তু আছে, যাৰ সহায়ত আমি আমাৰ ঘৰ আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰোঁ। লাফিং বুদ্ধা তাৰ ভিতৰত অন্যতম। লাফিং বুদ্ধক ঘৰত ৰাখিলে আপুনি সমৃদ্ধি আহে বুলি কোৱা হয়। সেইবাবে ঘৰত বা দোকানত আপুনি লাফিং বুদ্ধা মূৰ্তি দেখা পোৱা যায়। ভাৰতীয় প্ৰথা অনুসৰি আমি ধনৰ দেৱতা কুবেৰক যদি ঘৰৰ সঠিক দিশত ৰখা হয়, তেন্তে আৰ্থিক সমস্যা নোহোৱা হ'ব বুলি এটা বিশ্বাস আছে। ঠিক তেনেকৈ লাফিং বুদ্ধাৰ মূৰ্তিটো আমি সমৃদ্ধি আৰু সফলতা আৰু শুভকামনা কঢ়িয়াই অনা এটা বুলি বিশ্বাস কৰা হয়। লাফিং বুদ্ধাক পোনে মূল দুৱাৰ মুখত ৰাখিব নালাগে। এই মূৰ্তি দুৱাৰৰ পৰা প্ৰায় 30 ফুট উচ্চতাত ৰাখিব লাগে। লাফিং বুদ্ধই ঘৰত প্ৰৱেশ কৰা শক্তিক আদৰণি জনায়। যদি ঠিক সন্মুখত সম্ভৱ নহয়, তেন্তে ইয়াক সামান্য কোণত ৰাখিব পাৰি। ঘৰত এনেদৰে ৰাখক যাতে অহা যোৱাৰ সময়ত মানুহে মূৰ্তিটো হাঁহিমুখীয়া মুখখন দেখা পায়। যদি আপোনাৰ ভাল উপাৰ্জন আছে, ঘৰত ভাল টকা প্ৰবাহ আছে, কিন্তু একো সঞ্চয় কৰিব পৰা নাই, তেন্তে ঘৰত টকা বান্দিল এটা লৈ থকা লাফিং বুদ্ধাটো আপুনি ৰাখিব পাৰে আৰু কেইদিনমানৰ ভিতৰত টকা জমা হ'বলৈ আৰম্ভ কৰিব। লাফিং বুদ্ধা হাঁহিমুখীয়া মুখখন ঘৰখনলৈ ইতিবাচক শক্তি আনে। চীনত আমাৰ লাফিং বুদ্ধাক দেৱতা হিচাপে পূজা কৰা হয় আৰু তেওঁৰ মূৰ্তি ঘৰত ৰাখিলে নেতিবাচকতা দূৰ হয় আৰু সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। যে ভাৰতত কুবেৰ যেনেকৈ ধনৰ দেৱতা, চীনত লাফিং বুদ্ধা হৈছে তেনেকৈ। চীনৰ বিশ্বাস অনুসৰি বুদ্ধ বহু শিষ্যৰ ভিতৰত জাপানত হুটেই অন্যতম আছিল। কোৱা হয় যেতিয়া হুটেই বুদ্ধ হৈ জ্ঞান লাভ কৰিছিল, তেতিয়া তেওঁ ডাঙৰকৈ হাঁহিছিল। ইয়াৰ পিছত তেওঁ মানুহক হাঁহিবলৈ আৰু আনন্দিত জীৱনৰ উদ্দেশ্য হৈ পৰিছিল আৰু তেওঁ য'তেই গৈছিল মানুহক হাঁহিবলৈ বাধ্য কৰাইছিল। লাহে মানুহে তেওঁক লাফিং বুদ্ধ বুলি ক'ব ধৰিছিল। ধন্যবাদ। যদি চেনেলটোলৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।